ইতিমধ্যে যেহেতু সকলমে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু আমাৰ বিভাগে এক সূচী প্ৰস্তুত কৰিছিলে ইয়াৰ পঞ্চায়তৰ সভাপতি বা উপসভাপতি বা আঞ্চলিক পঞ্চায়তৰ সভাপতি উপসভাপতি বা জিলা পৰিষদৰ আৰু হেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে আজি তেখেতে অনুমোদন জনাইছে আৰু আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে আমি 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত আমাৰ জিলা আয়ুক্তসকলে নটিফিকেশ্যন জাৰি কৰিব আৰু জিলা আয়ুক্তসকলে তেওঁলোকে একোজনকৈ অথৰাইজড অফিচাৰ নিয়োগ কৰিব আৰু সেই অফিচাৰক দায়িত্বসমূহ ভগাই দিব কোনে কোনখন পঞ্চায়তত নিৰ্বাচনত অংশগ্ৰহণ কৰিব বা বাছনিত অংশগ্ৰহণ কৰিব আৰু হেতুৰ আধাৰতে নিৰ্ধাৰিত টাইমত অৰ্থাৎ 21 জুনৰ আগতে জিলা আয়ুক্তসকলে তেওঁলোকে নটিফিকেশ্যন জাৰি কৰাৰ পিছত 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত গাঁও পঞ্চায়তৰ সভাপতি আৰু উপসভাপতিৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেইদিনাখন তেওঁলোকৰ শপত গ্ৰহণ হ'ব তাৰপিছত নিৰ্বাচন অনুষ্ঠিত হ'বগৈ এপি প্ৰেচিডেণ্ট বা এপি ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 11 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব আৰু ঠিক তেনেকুৱাকৈ জিলা পৰিষদৰ সভাপতি বা উপসভাপতিৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাইৰ ভিতৰত তেওঁলোকক শপত গ্ৰহণ কৰাৰ লগতে তেওঁলোকক সভাপতি আৰু উপসভাপতি নিৰ্বাচিত কৰি তেওঁলোকক দায়িত্ব অৰ্পণ কৰিব অৰ্থাৎ 1 আগষ্টৰ পৰা তেওঁলোকে সকলোমে কাম কৰিব পাৰিব আৰু আজি আমাৰ সূচী এইখিনি ধন্যবাদ জিলা পৰিষদ ক'লোঁ জিলা পৰিষদ আপোনাৰ 21 জুলাইৰ পৰা 30 জুলাই জিপি প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 21 জুনৰ পৰা 10 জুলাই এপি প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্টৰ কাৰণে 10 জুলাইৰ পৰা 20 জুলাই আৰু জিলা পৰিষদৰ কাৰণে 21 জুলাইৰ পৰা 30 জুলাই যিসকল নিৰ্বাচিত প্ৰতিনিধি সেইসকলক মানে তেওঁলোকে প্ৰথমতে আয়ুক্তসকলে ডেট ঠিক কৰিব আৰু ডেট ঠিক কৰাৰ পিছত নিৰ্ধাৰিত ডেটত অৰ্থাৎ 21 জুনৰ পৰা 10 জুলাইৰ ভিতৰত তেওঁলোকক আমন্ত্ৰণ জনাব হয়তো জিলা আয়ুক্তৰ কাৰ্যালয়তে হওক বা উন্নয়ন খণ্ডৰ কাৰ্যালয়তে হওক আৰু একোজনকৈ কাৰণ যিহেতু ইমান অকল আয়ুক্ত চাব নোৱাৰিব তেওঁ নিশ্চিত ওপৰত কোনোবা বিষয়া নিয়োগ কৰিব বা অথৰাইজ কৰিব আৰু হেতু আধাৰত তেওঁলোকক যিদিনাখন নিমন্ত্ৰণ দিয়া হয় সেইদিনাখন প্ৰথমতে শপত গ্ৰহণ কৰিব শপত গ্ৰহণ কৰাৰ পিছত মেজৰিটি আধাৰত যেহেতু 10 গৰাকীকৈ একোখন পঞ্চায়তৰ সদস্য আছে গতিকে হেতু আধাৰত 6 গৰাকী যিয়ে মানে থাকিব যাৰ সমৰ্থনত থাকিব আৰু তেখেতে সভাপতি হ'ব বা উপসভাপতি হ'ব আৰু এবাৰ বিশেষকৈ যেহেতু পূৰ্বতে এটা নিয়ম আছিলে যে পঞ্চায়তৰ সভাপতিগৰাকীক পোনপটীয়াকৈ নিৰ্বাচিত কৰিছিলে ৰাইজে কৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টজন নিৰ্বাচিত কৰিছিলে ৱাৰ্ডৰ সদস্যসকলে এইবাৰ যেহেতু ৰাইজে নিৰ্বাচন কৰা ছিষ্টেমটো নাছিলে এইবাৰ যিটো আমি সংশোধন আনিছিলোঁ গতিকে এইবাৰ সদস্যসকলে যিহেতু কৰিব পূৰ্বতে আমি দেখিছিলোঁ যে পঞ্চায়তৰ সভাপতি নিৰ্বাচিত কৰাৰ পিছত যে এই সদস্যসকলে অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু ভাঙা পাতা কৰে সদস্যসকলে বিভিন্ন কাৰণত অনাস্থা প্ৰস্তাৱ আনে আৰু যাৰ কাৰণে এইবাৰ আমি অনাস্থা প্ৰস্তাৱ অনা ব্যৱস্থাটো 2.5 বছৰত তেওঁলোকে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব 2.5 বছৰৰ পিছত অকল এবাৰহে অনাস্থা প্ৰস্তাৱ আনিব পাৰিব যদি ক্ৰিমিনেল কেছ থাকে সেইটো কেছটো সুকীয়া সেইটোতো অনাস্থা প্ৰস্তাৱৰ কথা নাহে গতিকে যাতে সুস্থিৰ ওপৰত যাতে পঞ্চায়ত যাতে চলাব পাৰে তাৰ কাৰণে এই ব্যৱস্থা কৰা হৈছে